এষ্টেমা বুলি ক'লে আমি কি বুজি পাওঁ আৰু এষ্টেমাৰ জৰিয়তে আমাৰ কি লাভালাভ হয়, কি ফাইদা হয়? প্ৰত্যেক কৰ্মৰে এটা একশ্যন আৰু ৰিয়েকশ্যন আছে, এটা ৰিজাল্ট আছে, ভাল বেয়া। এষ্টেমাৰ দ্বাৰা আমি কি পাওঁ? বহুত মানুহে এষ্টেমাক সমালোচনা কৰে। এষ্টেমা হৈছে এনেকুৱা এটা বস্তু যাৰ জৰিয়তে যিসকল মানুহ পথভ্ৰষ্ট হৈছে, ধাৰ্মিক লাইনৰ পৰা ফালৰি কাটি গৈছে, যিসকল মানুহ নিজকে মূল পথৰ পৰা আঁতৰি গৈ আচলতে বিচলিত ৰাস্তাৰে যাবলৈ বিচাৰিছে, সেই মানুহখিনিক শুদ্ধ ৰাস্তালৈ আনি দিয়াৰ লক্ষ্য হৈছে এষ্টেমা। আৰু এষ্টেমা যিসকলে কৰে সকলোৱে মুক্তহস্ত কৰে, নিস্বাৰ্থভাৱে কৰে, আৰু এই প্ৰচলিত প্ৰথা আজি যুগ যুগ ধৰি চলি আহিছে। মই উপস্থিত আছোঁ এতিয়া নগাঁও জিলাৰ ৰাঙুলুত, আৰু ৰাঙুলুত 7, 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে এখন বিশাল এষ্টেমাৰ আয়োজন কৰা হৈছে। এইখন পেণ্ডেল চাওক, ইমান বিশাল পেণ্ডেল, আৰু এই পেণ্ডেলখনত চাওক এই খুঁটিবিলাক যে পুতিছে, ইয়াত না কোনো ইঞ্জিনিয়াৰ লাগিছে, না কোনো অভিযন্তাৰ প্ৰয়োজন হৈছে, না কোনো ৰুট মেপ হৈছে, না কোনো ধৰণৰ ইয়াত চৰকাৰী বিষয়াৰ বা অভিযন্তাসকলৰ কোনো সহায় হৈছে। সকলো এই কামখিনি কৰিছে বিভিন্ন মছজিদ প্ৰান্তৰ পৰা অহা তবলিগ জমাতৰ যিসকল মেহনতি মানুহ, একেবাৰে সহজ সৰল মানুহ, ধাৰ্মিক মানুহ, সেই লোকসকল আহি পেলাই এই কামখিনি নিজে নিজে কৰি থৈ গৈছে। আৰু ইয়াত কোনো ধৰণৰ খেলি মেলি হোৱা নাই, কোনো ধৰণৰ উচ্ছৃংখল বিশৃংখল হোৱা নাই, একেবাৰে সম্পূৰ্ণ শুদ্ধ আৰু সুন্দৰকৈ হৈছে। এয়া হৈছে অনৈক্যৰ মাজত ঐক্যতাৰ পৰিচয়। এষ্টেমা কৰিলে আত্মশুদ্ধ হয়, এষ্টেমা কৰিলে মানুহ সৃষ্টিকৰ্তাক স্মৰণ কৰিব পাৰে, মানুহ পৰকালৰ পৰা মুক্তি পাবলৈ ইয়াত আৰাধনা কৰা হয়, প্ৰাৰ্থনা কৰা হয়। ইয়াত খালি ক্ৰন্দনৰ বাহিৰে নিজৰ দেহা আত্মাৰ মুক্তিৰ বাবে, পৰকালত আমি বাচিবলৈ ইয়াত খালি কেৱল ক্ৰন্দন কৰা হয়, ইয়াত খালি কেৱল সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। আৰু ইয়াৰ পৰা তবলিগ জমাতবিলাক ওলাই যায়, মছজিদে যায়, সেইসকলক কোৱা হয় মছজিদ বাৰ জমাত। আৰু তেওঁলোকে গৈ পেলাই নমাজলৈ আহা, মূল পথলৈ আহা, অন্যায় নকৰিবা, এনেধৰণৰ আহ্বান লৈ, এনেধৰণৰ কিছুমান বাণী লৈ পেলাই তেওঁলোকে মছজিদ ওলাই যায়, আৰু সেইটো হৈছে এষ্টেমা। এয়া ৰাঙুলু এষ্টেমাৰ বিশাল পথাৰত ইয়াত হিন্দু মুছলমান সকলোৱে সহযোগ কৰিছে। ইয়াত নন মুছলিম মানুহ আছে, তেওঁলোকে বাঁহ দিছে, মাটি দিছে, দান দিছে, এইবিলাক চব মুক্তহস্ত কৰা হৈছে। এষ্টেমাৰ দিনাখন চাব ইয়াত লাখ লাখ মানুহ হ'ব। মধ্য অসমৰ প্ৰায় 12খন জিলাৰ পৰা ইয়াত মানুহ আহিব, আৰু 12খন জিলাৰ ধাৰ্মিক মানুহখিনি যেতিয়া ইয়াত সমাগম হ'ব, ইয়াত কোনো ধৰণৰ পুলিচ প্ৰশাসন আৰক্ষী চিকিউৰিটি একো নালাগে, সকলো খুব নিয়মমতে ইয়াত নিয়াৰিকৈ হৈ যাব। সেয়া হৈছে এষ্টেমা। গতিকে সকলোৱে আপোনালোকে, আমি আজি পাইছোঁ ইয়াত স্থানীয় ব্ৰহ্মপুৰ সমষ্টি, যিহেতুকে ইয়াত বিধায়ক আহিছে, জিতু গোস্বামী ডাঙৰীয়া আহিছে। আজি দেখিছোঁ আমি আমাৰ অলপ আগতে ৰূপীহাট সমষ্টিৰ মাননীয় বিধায়ক নুৰুল খুদাদেৱ ইয়াত আহিছে। তেওঁ আহি পেলাই ইয়াত শতাধিক মানুহলৈ আহি পেলাই ইয়াত শ্ৰম কৰিবলৈ চেষ্টা কৰিছে, মুক্তহস্তে দান কৰিবলৈ চেষ্টা কৰিছে। তেওঁ এজন ধাৰ্মিক মানুহ, তেওঁ নিজৰ সমষ্টিটো মছজিদ মাদ্ৰাছাৰ আলিম উলামাসকলক জড়িত, এজন হক্কানি পথত চলা মানুহ। আৰু এনেদৰে বহুতো সম্ভ্ৰান্ত মানুহ, ধনৱন্ত মানুহ, ডাঙৰ IAS IPS মানুহবিলাক গোপনে ইয়াত আহিছে, আহি সহযোগ কৰিছে। আৰু যোনে যেনেকেই পাৰে নিজকে বচাবলৈ, পৰকালৰ অত্যন্ত কঠিন বিচাৰৰ পৰা বাচিবৰ কাৰণে এই ধৰণৰ শুদ্ধ পথৰ সন্ধান বিচাৰিছে। এয়া হৈছে ৰাঙুলু এষ্টেমাৰ বৈশিষ্ট্য। মই আহ্বান জনাম ৰাঙুলু এষ্টেমালৈ আপোনালোক আহক, নিজে মনে মনে নিয়ত কৰি আহক, আৰু মুক্তহস্তে কিবা দান কৰাৰ চেষ্টা কৰক, অলপ শ্ৰম কৰাৰ চেষ্টা কৰক। ৰাইজে লোক জোকাৰিলে নহবই, সৃষ্টিকৰ্তা সকলো চাই আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।